কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ জলসিঞ্চনৰ ভূমিত আজি প্ৰশাসনৰ উদ্যোগত চলোৱা হয় বৃহৎ উচ্ছেদ অভিযান। উল্লেখযোগ্য যে যোৱা 20 জানুৱাৰীত প্ৰশাসনৰ উদ্যোগত বকলিয়াঘাটৰ জলসিঞ্চনৰ ভূমিত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ পিছত আজি প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়। আজি দিনজোৰা কাৰ্যসূচীৰে জলসিঞ্চনৰ ভূমিত নিৰ্মাণ হোৱা 4টাকৈ মন্দিৰ আৰু কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰা হয়। উচ্ছেদক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা বকলিয়াঘাট নগৰত এক কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হয়। আৰক্ষী আৰু CRPFৰ বৃহৎ বাহিনীয়ে পুৱাৰে পৰা বকলিয়াঘাট নগৰ ভৰি পৰাৰ লগতে নগৰখনৰ মাজেৰে সকলো ধৰণৰ যান বাহনৰ আহ-যাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। নগৰখনত নিৰাপত্তাৰক্ষীয়ে বেৰিকেড গঢ়ি তুলি উচ্ছেদ স্থানৰ দিশে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে। আনকি উচ্ছেদ স্থানলৈ সাংবাদিকৰ প্ৰৱেশতো বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। এনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি শ্ৰী শ্ৰী ৰামজানকী মন্দিৰ, ৰাম ঠাকুৰ মন্দিৰ, বাঘেশ্বৰ ধাম শিৱ মন্দিৰ আৰু যমুনা জলসিঞ্চন প্ৰকল্পৰ কাষত থকা এটা শিৱ মন্দিৰ আজি প্ৰশাসনে উচ্ছেদ চলায়। ইয়াৰ উপৰিও বকলিয়াঘাট নগৰত থকা জলসিঞ্চনৰ ভূমিত থকা কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানতো উচ্ছেদ অভিযান চলায় প্ৰশাসনে। আনহাতে আজি উচ্ছেদিত হোৱা 3টা মন্দিৰৰ বাবে প্ৰশাসনে অন্য স্থানত ভূমি আবণ্টন দিয়া বুলি জানিব পৰা গৈছে। হয়, আজি শ্ৰী শ্ৰী ৰাম জানকী শিৱ মন্দিৰ ইয়াত জিলা প্ৰশাসনৰ পৰা এবেকশ্যন কৰা হ'ব, উচ্ছেদ কৰা হ'ব বুলি আমি গম পাইছোঁ। যিহেতু 20 জানুৱাৰী 2026 এই ইৰিগেশ্যন মাথৰিত এবেকশ্যন হৈছিলে, এইটো সময়তো কিছুমান ধৰ্মীয় অনুষ্ঠানবিলাক ভাঙি দিয়া হৈছিলে। তাৰ পিছৰ পৰাও বহুতখিনি আন্দোলনো হৈছে আৰু এইটো ঠিক কথা যে আইনটো ইকুৱেল সকলোৰ কাৰণে বৰাবৰ হ'ব লাগে আৰু যিখিনি আন্দোলন বা ডিমাণ্ডছ কৰিছে তেওঁলোকৰ আৱেগৰ প্ৰতিও আমি সন্মান জনাইছোঁ আৰু গভৰ্ণমেণ্টৰ যিটো আদেশ আছে সেই আদেশখিনিও মানিবই লাগিব। যিহেতু আজি এই মন্দিৰটো ইয়াত যদি ভঙাও হ'ব, এটা অন্য ঠাইত এই মন্দিৰটো স্থাপন কৰা এটা ঠাই দিয়া হৈছে। তাৰ বাবে আমি অলপ আশা যে এইখিনি ঠাইত নতুন ঠাইত মন্দিৰখন ধুনীয়াকৈ ৰাজ্যৰ সহযোগত নিৰ্মাণ হ'ব। আৰু এটা হেৰি যিটো দেখি পাইছোঁ এই ৰাম জানকী শিৱ মন্দিৰ, এইটোতো কোনো হিন্দী ভাষী মানুহ বা ভোজপুৰী ভাষী মানুহ, ৰামটো নহয়, ৰামটো সকলোৰে। গতিকে 30 বছৰ আগত যেনেকৈ ৰাজ্যৰ সহযোগত এই মন্দিৰটো নিৰ্মাণ হৈছিলে, অহা দিনতো ৰাজ্যৰ আমাৰ সকলোৰে সহযোগত এইখিনি মন্দিৰ আকৌ ধুনীয়াকৈ নিৰ্মাণ হৈ হেৰি হ'ব বুলি আমি আশা ৰাখিছোঁ। এইখিনি ধন্যবাদ।